ৰিচাৰ্ছৰ মতে যদি আপুনি 30 মিনিট একেলেঠাৰে বহি থাকে আপোনাৰ ভৰিত তেজ জমা হোৱাৰ পদ্ধতি 20%লৈ বাঢ়ি যায়। WHO ৰিপৰ্টৰ মতে বেছি বয়সৰ মানুহে বহি বহি টিভি চাই থাকিলে বা বহি বহি অন্য কাম কৰি থাকিলে বহুত সময়ৰ কাৰণে ষ্ট্ৰোক আৰু হাওঁফাওৰ প্ৰব্লেম বাঢ়ি যোৱাৰ বহুত চান্স থাকে। এইবোৰৰ পৰা বাচিবৰ কাৰণে প্ৰত্যেক আধা ঘণ্টাৰ মূৰে মূৰে উঠি উঠি অলপ খোজ কাঢ়ক। যদি আপোনাৰ প্ৰব্লেম হৈছে অলপ সময়ৰ পিছে পিছে উঠাত আপোনাৰ আঁঠুৰ বিষৰ কাৰণে কিহবাৰ ছাপৰ্ট লৈ হ'লেও আপুনি উঠিব লাগিব। এনেকুৱা কৰিলে আপোনাৰ লাংছত ইমিডিয়েট 50% বেছি অক্সিজেন গৈ পায়। আপোনাৰ যদি এটা বেয়া হেবিট আছে ৰাতি 7টাৰ পিছত চাহ বা কফি খোৱাটো, এইটো সঁচাকৈ এটা সাংঘাতিক বেয়া হেবিট, আপোনাৰ স্বাস্থ্যত বহুত বেয়া এফেক্ট পেলাব পাৰে এই কথাটোৱে। 2004 এইমছৰ গাইডলাইনে এলাৰ্ণ কৰিছে যে কেফেইনে 60 মিনিটলৈ হাৰ্টবিট ফাষ্ট কৰে, যিটোৰ কাৰণে আপোনাৰ টোপনিত বেয়া ধৰণে এফেক্ট পৰে। টোপনি ভাল নহ'লে হাড়ৰ ৰিপেয়াৰিং হ'ব নোৱাৰে আৰু যদি আপুনি পৰে ফ্ৰেকচাৰ হোৱাটো 90% সম্ভাৱনা আছে। সোনকালে শুবলৈ যদি আপোনাৰ প্ৰব্লেম হয় গাখীৰত হালধি মিহলাই খোৱাটো কৰক। মই আগৰ ভিডিঅ'ত দিছিলোঁ কিমান পৰিমাণত খাব লাগে গাখীৰত হালধি মিহলাই।